নমস্কাৰ, মই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পায় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় সকলোখিনি আপডেট ইতিমধ্যে এই চেনেলটোৰ যোগেদি লাভ কৰি আছে। ইয়াৰ মাজতে খুব এটা ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট টপিক এটা দিব বিচাৰিছোঁ, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এটা দিব বিচাৰিছোঁ সকলোকে। ইতিমধ্যে আপোনালোকে গম পায় অসম চৰকাৰে ছেপ্টেম্বৰ মাহৰ পৰা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা ADREৰ তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে ছেপ্টেম্বৰ মাহত। গতিকে ইতিমধ্যে আপোনালোকে সেইখিনি কথা জানে। গতিকে এতিয়া কথা হ'ল, কথাখিনি সকলোৱে মনত ৰাখিব। খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এটা দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে মই গাঁৱৰ জেগাত আছোঁ, বিশেষকৈ মোৰ নিশ্চয় দেখিছে এইখিনি পথাৰ, মই অলপ বহি আছিলোঁ ইম্পৰ্টেণ্ট কামত। ভাবিলোঁ মই আপোনাক ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে। গতিকে কথাখিনি মনত ৰাখিব যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰতিজন অসমৰ কেণ্ডিডেটে পৰীক্ষা দিব, সেইটো সাধাৰণ কথা হ'ল। আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিশেষকৈ যিখিনি আমাৰ কিছুমানে বেচেলাৰ ডিগ্ৰী কৰি আছে, কিছুমানে মাষ্টাৰ ডিগ্ৰী কোৰ্চ কৰি আছে, তেখেতলোকৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ আপোনালোকে কিছুমানৰ ৰুলৰ মতে আপুনি 4th গ্ৰেড এপ্লাই কৰিছে, কোনোবাই 3rd গ্ৰেড এপ্লাই কৰিছে, যিখিনি বৰ্তমান মাষ্টাৰ ডিগ্ৰী কৰি আছে। গতিকে এইখিনি জনাব বিচাৰিছোঁ আপোনালোকৰ কিছু চেমিষ্টাৰৰ এক্সাম ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। এটা ইণ্টাৰেষ্টিং কথা এইটোৱে যে ইম্পৰ্টেণ্ট কথা মনত ৰাখিব যে আপোনালোকৰ বিশেষকৈ সেই চেমিষ্টাৰ কিছুমানৰ 3rd চেমিষ্টাৰ ধৰক এতিয়া ছেপ্টেম্বৰ, অক্টোবৰত পৰীক্ষা অনুষ্ঠিত হ'ব, 4th চেমিষ্টাৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ তেনেকুৱা মাহতে পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে। সেই একে সময়তে কি হ'ব, আমাৰ ADRE 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে বি কেয়াৰফুল, ভালদৰে চিনচিয়াৰলি হ'ব লাগিব। যদিহে আপোনালোকে চাকৰি এটাও লাগে, যদি আপোনাৰ BA টো কমপ্লিট কৰিব লাগে বা মাষ্টাৰ ডিগ্ৰী কোৰ্চটো ক্লিয়াৰ কৰিব লাগে, তেতিয়াহ'লে আপুনি দুইফালে আপোনালোকে চেষ্টা কৰিব লাগিব। এতিয়া যদি আপুনি এফালে চাকৰি ক্ষেত্ৰত লাগি যায়, মাষ্টাৰ ডিগ্ৰী ক্ষেত্ৰত আপোনাৰ ব্ৰেক লাগিব। মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে যাতে আপুনি সকলোৱেভাৱে মেইনটেইন কৰি ৰাখক। কাৰণ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় এই প্ৰব্লেম নহয় কেণ্ডিডেটসকলৰ, সকলো ইউনিভাৰ্চিটি হওক, গুৱাহাটী ইউনিভাৰ্চিটি হওক, তেজপুৰ ইউনিভাৰ্চিটি হওক, ডিব্ৰুগড় ইউনিভাৰ্চিটি, প্ৰতিজন কেণ্ডিডেটে এই প্ৰব্লেমটো ফেচ কৰিব পাৰে। মই ভাবিলোঁ আপোনাক আগতীয়াকৈ এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ এইখিনি জনাই থৈ বিচাৰিছোঁ। আৰু এটা ইম্পৰ্টেণ্ট, যিখিনি নতুনকৈ 2024 বৰ্ষত নতুনকৈ নামভৰ্তি কৰিছে জুলাই ছেশ্যনত, বা আপুনি যদি জানুৱাৰী ছেশ্যনত নামভৰ্তি কৰিম বুলি ভাবিছে, আপোনালোকে বহুত কেয়াৰফুল। কাৰণ আপুনি যেতিয়া এডমিশ্যন কৰিছে, এতিয়া সোনকালে পঢ়া শুনা কৰি থওক। কাৰণ আপুনি যিহেতু এপ্লাই কৰি থৈছে চাগে সম্ভৱতঃ, আপুনি ধৰক এতিয়া কোনোবাই BA পঢ়িছে, তেখেতে 4th গ্ৰেডত আবেদন কৰিছে, কোনোবাই MA কৰি আছে, তেখেতলোকে বিশেষকৈ 3rd গ্ৰেডত এপ্লাই কৰিছে। গতিকে আপোনালোকে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনাৰ আছাম গভৰ্ণমেণ্টৰ। গতিকে ক্লিয়াৰ। গতিকে আপুনি যদি অসম চৰকাৰ চাকৰি লাগে, তেতিয়াহ'লে আপোনালোকে দুই নাও দুই ভৰি হ'ব পাৰে। গতিকে মই এতিয়া আপোনাক সজাগ কৰি দিছোঁ যে আপোনালোকে যিখিনি কোৰ্চ কৰি আছে, আপুনি বেচেলাৰ ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী যি কোৰ্চ কৰি আছে, কোৰ্চখিনি আপুনি এতিয়াৰ পৰাই পঢ়া শুনা কৰি থওক। ইতিমধ্যে 4th চেমিষ্টাৰ এডমিশ্যন চলি আছে। মাষ্টাৰ ডিগ্ৰী 1st চেমিষ্টাৰ বা 1 চেমিষ্টাৰ, বেচেলাৰ ডিগ্ৰী 1st চেমিষ্টাৰ বা 1 চেমিষ্টাৰ পৰীক্ষা আহিব আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চত। গতিকে আপোনালোকে সময় নাপাব, যিহেতু আপুনি নতুনকৈ এডমিশ্যন কৰিছে। গতিকে এতিয়াই আপোনালোকে সুন্দৰকৈ পঢ়া শুনা কৰি থওক, কাৰণ সময় অতি ওচৰ চাপিছে। গতিকে যদি আপোনাৰ অসম চৰকাৰ চাকৰি লাগে, আপুনি চাকৰিৰ ফালে গুৰুত্ব দিব লাগিব। আৰু যদি বেচেলাৰ ডিগ্ৰী ক্লিয়াৰ কৰিব বিচাৰিছে, দুইফালে আপুনি গুৰুত্ব দিব লাগিব। আপোনাক চাকৰিও লাগে, বেচেলাৰ ডিগ্ৰীও লাগে, মাষ্টাৰ ডিগ্ৰীও লাগে। গতিকে সেইবাবে দুইফালে আপুনি মেনেজ কৰিবই লাগিব। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটো এনে নহয় যে মই আপোনাক অদৰকাৰী ভিডিঅ' দিবলৈ চেষ্টা কৰা নাই। গতিকে ইনফৰমেশ্যন ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি ভালদৰে এতিয়া এডমিশ্যন কৰিছে, এডমিশ্যনত বহি নাথাকিব। কাৰণ আপুনি এই ADRE চাকৰিৰ বাবে পঢ়িব লগা হৈছে, লগতে আপোনালোকে গ্ৰেজুৱেশ্যন হওক বা মাষ্টাৰ ডিগ্ৰী সকলোখিনি প্ৰগ্ৰেমৰ বাবে পঢ়িব লগা হ'ব। গতিকে আপুনি এতিয়াৰ পৰা চিনচিয়াৰলি লাহে লাহে পঢ়িবলৈ চেষ্টা কৰক। পৰীক্ষাৰ ওচৰত পঢ়িবলৈ সময় নাপাব, কাৰণ আমাৰ ছেপ্টেম্বৰ, অক্টোবৰ মাহত বিশেষকৈ আমাৰ 3rd গ্ৰেডৰ প্ৰিলিমিনাৰী অনুষ্ঠিত হ'ব, লগতে 4th গ্ৰেডৰ এক্সাম অনুষ্ঠিত হ'ব, বা পুলিচৰ ইণ্টাৰভিউ তেখেতলোকৰ অনুষ্ঠিত হ'ব। গতিকে সেইখিনি কথা আপোনালোকে জানে। গতিকে সেইবাবে পোনপটীয়াকৈ মই ইনফৰমেশ্যনটো বনাই দিলোঁ, কাৰণ অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ভিডিঅ'টি শ্বেয়াৰ নকৰাকৈ নাথাকিব। যদি আপোনালোকে এলাহ কৰি আছে যে আমি পৰীক্ষালৈ যথেষ্ট সময় বাকী আছে, গতিকে পঢ়িম, গতিকে এনে নহয়। আপুনি যদি ADRE চাকৰি এটাও লাগে, আপুনি সেইফালেও পঢ়িব লাগিব, আৰু লগতে আপুনি ডিগ্ৰী বা লগতে মাষ্টাৰ ডিগ্ৰী লাগে, আপুনি চবফালে পঢ়ি মেনেজ কৰিব লাগিব। উদ্দেশ্য এইটো ইনফৰমেশ্যন ভিডিঅ'। গতিকে ভিডিঅ'ৰ প্লিজ আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব, কাৰণ আপুনি পঢ়িবৰ সময় হ'ল, নহ'লে আপুনি পিছত পস্তাব লাগিব। কাৰণ চাকৰি পালে, যিখিনি চাকৰি পাইছে তেখেতলোকৰতো প্ৰব্লেম নাই। ধৰক ইয়াত কি হৈছে, 20% মানুহে চাকৰি কৰি আছে, তেখেতলোকে চাকৰি কৰি থাকিব, পঢ়ি থাকিব। কিন্তু কিছুমানে ধৰক দিন হাজিৰা কৰি জীৱনটো চলাই আছে, কিছুমানে ধৰক কোম্পানীত চাকৰি কৰি আছে, কিছুমানে অসম চৰকাৰ চাকৰি এটাৰ প্ৰয়োজন বা চাকৰি এটাৰ প্ৰয়োজন। তেনেস্থলত যদি আপোনালোকে সেইটো হেৰুৱাই দিয়ে, বহুত বিপদ হ'ব। আপুনি পঢ়াটো যদি এৰি দিয়ে, বহুত সমস্যা হ'ব। গতিকে মই ভাবিলোঁ যে আপোনাক এই ইনফৰমেশ্যনটো এতিয়া প্ৰদান কৰি দিছোঁ, কাৰণ আপুনি কেতিয়াও ভয় নাখাব, মনত সাহস ৰাখক। গতিকে আপোনালোকে এতিয়া পঢ়া শুনা ষ্টাৰ্ট কৰক। যদি আপুনি কোনোবাই এডমিশ্যন কৰিম বুলি ৰখি আছে, আপুনি এডমিশ্যন কৰক পটাপট, আৰু কিতাপখিনি যোগাৰ কৰক। যোগাৰ কৰি সুন্দৰকৈ পঢ়া শুনা কৰি থওক, কাৰণ আপোনাৰ কিন্তু পিছত বিপদ হ'ব পাৰে, কাৰণ আপোনাৰ ব্ৰেক লাগিব পাৰে। উদ্দেশ্য এইটোৱেই, কাৰণ ভালদৰে পঢ়া শুনা কৰক। গতিকে চিন্তা কৰিব নালাগে, আপোনাৰ লগত আমি আছোঁ। আমি যিমানটো পাৰোঁ ইনফৰ্মটো ইউটিউবৰ যোগেদি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম, আৰু ইনফৰমেশ্যন আগলৈও দি থাকিম। ধন্যবাদ।